জিষ্ণু মেধি আৰু প্ৰশান্ত বল্লভ হাজৰিকা। আমাৰ লগত আইন উপদেষ্টা হিচাপে শান্তনু বৰঠাকুৰ আছে, তেখেত আজি গোলাঘাটত আছে কাৰণে আহিব নোৱাৰিলে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইতিমধ্যে নিৰ্বাচন সমিতিয়ে সিদ্ধান্ত লৈছোঁ যে আমি এখন উপদেষ্টা পৰিষদ, অভিজ্ঞ ব্যক্তিক লৈ এখন উপদেষ্টা পৰিষদো গঠন কৰিম, যাতে খুব সুন্দৰভাৱে গুৱাহাটী প্ৰেছ ক্লাবৰ আহিবলগীয়া নিৰ্বাচন অনুষ্ঠিত হয়। আপোনালোকৰ বাবে সংবাদ গ্ৰহণৰ কাৰণে আমি এটা লিখিত বিবৃতি লৈ আহিছোঁ। আপোনালোকে এটা পেজ মেকাৰ ফাইল আৰু PDF ফাইল দুয়োটা পাই যাব। সংবাদৰ শেষত আমি এইখিনি বিতৰণ কৰি দিম। তাৰ আগতে মই কথাখিনি যিমানকাৰী চমুকে ক'বলৈ চেষ্টা কৰিছোঁ, আপোনালোকে আমাৰ কথাখিনি শুনি লওক। তাৰপিছত যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তাৰপিছত সুধিব পাৰিব। গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ সংবিধান অনুযায়ী। সংবিধানৰ নিয়ম মতেই সাধাৰণ সভাই অনুমোদন জনোৱা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰস্তুত কৰা ভোটাৰ তালিকাৰ ভিত্তিত 2025-2027 বৰ্ষৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব, নটিফিকেশ্যন 9 ছেপ্টেম্বৰ। আজি 6 তাৰিখ, 9 তাৰিখ আমি অফিচিয়েলি নটিফাই কৰিম আৰু সেইদিনাখনৰ পৰাই নিৰ্বাচনী আচৰণ বিধি মডেল কোড অফ কণ্ডাক্ট এক্সিকিউট হ'ব, বলবৎ হ'ব। এবাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া যিকেইটা পদবী আছে মই কৈ দিছোঁ। সভাপতি এটা পদবী, এটা পদ। উপসভাপতি দুটা পদ, তাৰে এটা পদ মহিলা আৰু তৃতীয় লিংগৰ বাবে সংৰক্ষিত। সাধাৰণ সম্পাদক এটা পদ, সহকাৰী সাধাৰণ সম্পাদকৰ দুটা পদ, তাৰে এটা মহিলা বা তৃতীয় লিংগৰ বাবে সংৰক্ষিত। কোষাধ্যক্ষৰ এটা পদ, সাংগঠনিক সম্পাদকৰ এটা পদ, সাংস্কৃতিক সম্পাদকৰ এটা পদ আৰু ক্ৰীড়া সম্পাদকৰ এটা পদ। আৰু নতুন যিখন কাৰ্যবাহী সমিতি 8জন সদস্যৰে গঠিত হ'ব, তেওঁলোকে 3জন সদস্য এক্সিকিউটিভলৈ মনোনীত কৰিব পাৰিব। আমাৰ 9 ছেপ্টেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব আৰু সেইদিনাখনেই with the publication of notification of GPC election, the model code of conduct has come into force with immediate effect. সেইদিনাখনৰ পৰাই কাৰ্যকৰী হ'ব, 9 তাৰিখৰ পৰা। আমি মনোনয়ন পত্ৰ ইছ্যু কৰিম বা ইচ্ছুক প্ৰাৰ্থীসকলে সংগ্ৰহ কৰিব পাৰিব 3 দিন। 10 ছেপ্টেম্বৰ পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ, 11 ছেপ্টেম্বৰ দিনৰ 10 বজাৰ পৰা পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ আৰু 12 ছেপ্টেম্বৰ পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ গুৱাহাটী প্ৰেছ ক্লাবৰ আমাৰ এই হলটোৰ কাষতে যিটো ৰুম আছে, সেইটো আমি নিৰ্বাচন সমিতিৰ কাৰ্যালয় হিচাপে গ্ৰহণ কৰিছোঁ ইতিমধ্যে। এই 3 দিন আমাৰ দিব নমিনেশ্যন পেপাৰ কালেকশ্যন, তাৰপিছত নমিনেশ্যন ছাবমিশ্যন, তাৰ কাৰণে আমি 3 দিন ৰাখিছোঁ, 14 ছেপ্টেম্বৰ, 15 ছেপ্টেম্বৰ আৰু 16 ছেপ্টেম্বৰ। এই 3 দিন নমিনেশ্যন পেপাৰ ছাবমিট কৰিব পাৰিব। তাৰ লগত কি কি দিব লাগিব, কি কি ডকুমেণ্ট লাগিব, কি সেইখিনি আমি 9 তাৰিখে নটিফাই কৰিম গোটেইখিনি। আপোনালোকে জানেই সকলোৱে, তথাপিও যিহেতু আনুষ্ঠানিকতা, গতিকে আমি 9 তাৰিখে যেতিয়া আমি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিম, তাৰ লগে লগে 10 তাৰিখে আপোনালোকে নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰিলে গম পাব কি কি মানে লাগে, বা 9 তাৰিখে আমি নটিফিকেশ্যনৰ লগতে কি কি ডকুমেণ্ট আমাৰ আপোনালোকৰ ইচ্ছুক মানে যিসকল প্ৰাৰ্থী থাকিব বা প্ৰস্তাৱক থাকিব বা সমৰ্থক থাকিব, কি কি জমা দিব লাগিব, গোটেইখিনি আমি 9 তাৰিখে নটিফাই কৰিম। এই 3 দিন 14, 15, 16 ছেপ্টেম্বৰৰ ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ গুৱাহাটী প্ৰেছ ক্লাবত মনোনয়ন পত্ৰ জমা দিব লাগিব, জমা দিব পাৰিব। তাতে দুটা কথা, এটা কথা হ'ল নমিনেশ্যন পেপাৰ, মনোনয়ন পত্ৰ যেতিয়া কোনো কেণ্ডিডেটে সংগ্ৰহ কৰিব, কেণ্ডিডেটে নিজেও সংগ্ৰহ কৰিব পাৰিব বা তেওঁৰ প্ৰস্তাৱকে সংগ্ৰহ কৰিব পাৰিব বা তেওঁৰ সমৰ্থকে সংগ্ৰহ কৰিব পাৰিব। অন বিহাফ অফ দ্য কেণ্ডিডেট, প্ৰপ'জাৰ এণ্ড ছাপ'ৰ্টাৰ কেন কালেক্ট দ্য নমিনেশ্যন পেপাৰ। কিন্তু যেতিয়া নমিনেশ্যন ছাবমিট কৰিব, তেতিয়া প্ৰাৰ্থী নিজে উপস্থিত থাকিব। আমি মনোনয়ন পত্ৰ স্ক্ৰুটিনি কৰিম, পুনৰীক্ষণ কৰিম 18 তাৰিখ, কাৰণ 14, 15, 16 পিছত 17 তাৰিখে বিশ্বকৰ্মা পূজা। সেইদিনাখন সকলো ব্যস্ত থাকিব, বহুত আমাৰ প্ৰিণ্ট মিডিয়াবিলাকতো বন্ধ থাকিব।
গতিকে আমি 18 ছেপ্টেম্বৰত নমিনেশ্যন পেপাৰ মনোনয়ন পত্ৰসমূহ আমি পৰীক্ষা কৰিম। তাৰপিছত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ উইথড্ৰল অফ নমিনেশ্যন নমিনেশ্যনৰ সময় আমি নিৰ্ধাৰণ কৰিছোঁ 20 ছেপ্টেম্বৰ 20/9/2025 ফ্ৰম 10 AM to 1 PM। তেওঁলোকে লিখিতভাৱে আমাক জনাব লাগিব যে অমুক পদটোৰ কাৰণে মই হেৰি কৰিব খুজিছিলোঁ, কিন্তু বিশেষ কাৰণত বা যি কাৰণতে নহওক মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা নাই, গতিকে মোৰ নামটো সংশ্লিষ্ট প্ৰাৰ্থী তালিকাৰ পৰা আঁতৰাই ৰাখিবৰ বাবে নিৰ্বাচন কমিটিক অনুৰোধ জনাব। এইখিনি আমাক লিখিতভাৱে দিব লাগিব। সেইখনত তেখেতৰ চহী লাগিব, প্ৰাৰ্থীৰ লগতে তেখেতৰ প্ৰস্তাৱক আৰু তেখেতৰ সমৰ্থক, এই তিনিওজনৰ চহী লাগিব। 26 চনত প্ৰাৰ্থী অহাটো ভাল, আৰু নহ'লেও প্ৰস্তাৱক আৰু ছাপোৰ্টাৰ মানে এজনে ল'ব নোৱাৰিব যদি কেণ্ডিডেট নাহে, তেতিয়া প্ৰপ'জাৰ আৰু ছাপোৰ্টাৰ দুইজন আহিব লাগিব যদি উইথড্ৰ কৰে। লাষ্ট ডেট অফ ইলেকশ্যন কেম্পেইন 8 অক্টোবৰ আবেলি 4 বজালৈকে। 8 অক্টোবৰ আবেলি 4 বজালৈকে, কাৰণ 20 তাৰিখে আমাৰ এইখিনি শেষৰ পাছত 22ৰ পৰা 26লৈকে দ্বিতীয় ইলেকশ্যন আছে, আৰু তাৰপিছত আহিব দুৰ্গা পূজা। গতিকে আমাৰ 8 অক্টোবৰত আমি নিৰ্বাচনী প্ৰচাৰৰ মানে শেষ দিন বুলি ধাৰ্য কৰিছোঁ আবেলি 4টা বজাত। নিৰ্বাচন অনুষ্ঠিত হ'ব 10 অক্টোবৰ। 10 অক্টোবৰ পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈ। ভোট গণনা হ'ব ডেট অফ কাউণ্টিং 11 অক্টোবৰ 11 অক্টোবৰ 9 AM অনৱাৰ্ডছ, পুৱা 9 বজাৰ পৰা এই গুৱাহাটী প্ৰেছ ক্লাবতে হ'ব। ভোট গ্ৰহণৰ ভোট গণনাৰ গোটেই কামখিনি গুৱাহাটী প্ৰেছ ক্লাবতে সম্পন্ন হ'ব। মোটামুটি নিৰ্বাচন সম্পৰ্কে কোড অফ কণ্ডাক্ট বাদ দি আৰু স্পেচিয়েল ডকুমেণ্ট কি লাগে সেইকাৰণে 9 তাৰিখে নটিফাই কৰিম, সেইখিনি বাদ দি আমাৰ প্ৰায়খিনি কোৱা হৈছে। তথাপি আমি গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন সমিতিয়ে এখন প্ৰেছ বিবৃতি আপোনালোকৰ কাৰণে সাজু কৰিছিলোঁ, খুব চমুকে মই সেই বিবৃতিখন পাঠ কৰি দিছোঁ। 10 অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, 11 অক্টোবৰত ভোট গণনা। গুৱাহাটী 6 ছেপ্টেম্বৰ। গুৱাহাটী প্ৰেছ ক্লাবৰ 2025-27 বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 10 অক্টোবৰ শুকুৰবাৰে, 11 অক্টোবৰ শনিবাৰে ভোট গণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব। 6 ছেপ্টেম্বৰ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন সমিতিয়ে। উল্লেখ্য, আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ 2025-27 বৰ্ষৰ নিৰ্বাচন সমিতি গঠন কৰি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই। নিৰ্বাচন সমিতিৰ আন 4গৰাকী সদস্য হৈছে ক্ৰমে দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, ND24ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু DY 365ৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বল্লভ হাজৰিকা। নিৰ্বাচন সমিতিৰ অনুৰোধ মৰ্মে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে সমিতিৰ আইন উপদেষ্টাৰ দায়িত্ব বহন কৰিবলৈ ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে। নিৰ্বাচন সমিতিয়ে এখন উপদেষ্টা পৰিষদো গঠন কৰাৰ সিদ্ধান্ত লৈছে। শনিবাৰৰ সংবাদমেলত নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা মতে 9 ছেপ্টেম্বৰ মঙলবাৰে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব আৰু সেইদিনাৰ পৰা বলবৎ হ'ব নিৰ্বাচনী আচৰণবিধি। 10 ছেপ্টেম্বৰ বুধবাৰ, 11 ছেপ্টেম্বৰ বৃহস্পতিবাৰ আৰু 12 ছেপ্টেম্বৰ শুকুৰবাৰে পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ ইচ্ছুকসকলে গুৱাহাটী প্ৰেছ ক্লাবত থকা নিৰ্বাচন সমিতিৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। 14 ছেপ্টেম্বৰ দেওবাৰ, 15 ছেপ্টেম্বৰ সোমবাৰ আৰু 16 ছেপ্টেম্বৰ মঙলবাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে। কেউদিনেই পুৱা 10 বজাৰ পৰা দিনৰ 1 বজাৰ ভিতৰত ইচ্ছুকসকলে নিৰ্বাচন সমিতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 18 ছেপ্টেম্বৰ বৃহস্পতিবাৰে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সেইদিনাই যোগ্য প্ৰাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় 20 ছেপ্টেম্বৰ শনিবাৰে পুৱা 10 বজাৰ পৰা দিনৰ 1 বজাৰ ভিতৰত। সেই সময়ৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। এই বিষয়ে নিৰ্বাচন সমিতিক লিখিতভাৱে অৱগত কৰিব লাগিব। মনোনয়ন প্ৰত্যাহাৰৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। 8 অক্টোবৰ বুধবাৰে আবেলি 4 বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব। 10 অক্টোবৰ মঙলবাৰে পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ পৰ্ব। 11 অক্টোবৰ শনিবাৰে পুৱা 9 বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ভোট গণনা কৰা হ'ব। ভোট গণনাৰ পাছত যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰাৰ অন্তত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ সংবিধান অনুসৰি সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, সাংগঠনিক সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক এটাকৈ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। উপসভাপতি আৰু সহকাৰী সম্পাদকৰ দুটাকৈ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। উপসভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ একোটাকৈ পদ মহিলা তৃতীয় শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ নিয়ম অনুসৰি প্ৰস্তুত কৰা আৰু সাধাৰণ সভাৰ অনুমোদন ক্ৰমে চূড়ান্ত কৰা ভোটাৰ তালিকাৰ ভিত্তিত অনুষ্ঠিত হ'ব 2025-27 বৰ্ষৰ নিৰ্বাচন। গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন সমিতিয়ে নিৰ্বাচনৰ সমস্ত কাম কাজত সকলোৰে অংশগ্ৰহণ আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
আমি এই প্ৰেছ বিবৃতিখন আপোনালোকৰ মাজত এতিয়া বিতৰণ কৰি দিবলৈ কিছু সময় অনুৰোধ জনাইছোঁ। এইটো আপোনাৰ PDF ফাইলে মানে পাব। আপোনালোকৰ প্ৰেছ ক্লাবৰ জেনেৰেল গ্ৰুপত অলপ সময় পাছতে PDF আৰু পেজ মেকাৰ দুইটা ফাইল উপলব্ধ হ'ব আজি বিবৃতিটো। কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি আপোনালোকৰ? এইটোতো আপোনালোক নহয়, আছিলে আমাৰ সকলোৰে ইলেকশ্যন। প্ৰেছ ক্লাবৰ লগত আমি সকলোৱে জড়িত, গতিকে এইখিনি আনুষ্ঠানিকতা। নিৰ্বাচন সমিতিয়ে আজি প্ৰেছ ক্লাবৰ এক্সিকিউটিভ কমিটিৰ পৰা চূড়ান্ত ভোটাৰ তালিকা গ্ৰহণ কৰিছে। নিৰ্বাচন সমিতিয়ে ভোটাৰ তালিকা প্ৰস্তুত কৰা নাই, নকৰে কেতিয়াও, কাৰণ নিৰ্বাচন কমিটি গঠন হৈছে প্ৰেছ ক্লাবৰ জেনেৰেল বডিয়ে কৰা সিদ্ধান্তৰ মৰ্মে গঠন কৰা ভোটাৰ তালিকাৰ ভিত্তিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন পৰিচালনাৰ কাৰণে। এইটো পিছৰ প্ৰক্ৰিয়া। গতিকে আমি ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ভোটাৰ তালিকাখন পাইছোঁ। 1000তকৈ বেছি আছে সদস্য। আমি এনেকুৱাকৈ ভাবিছোঁ, আমি আকৌ আইন উপদেষ্টাৰ লগত আমি কথা হৈ আছোঁ যে আমাৰ প্ৰেছ ক্লাবত এটা চিৰিয়েল নম্বৰ থাকিব। এই গুৱাহাটী প্ৰেছ ক্লাবৰ হাতত থকালৈকে এইখন আছিল ভোটাৰ তালিকা, মেম্বাৰ তালিকা, সদস্য তালিকা। আৰু যেতিয়া আমি গ্ৰহণ কৰিলোঁ, আজিৰ পৰা এইখনে হৈ গ'ল ভোটাৰ তালিকা। প্ৰেছ ক্লাবৰ হাতত থকালৈকে মেম্বাৰ লিষ্ট, আৰু এতিয়া হৈ গৈছে ভোটাৰ লিষ্ট। ভোটাৰবিলাকৰ এটা এটা মানে নম্বৰ থাকিব, মানে চিৰিয়েল নাম্বাৰ 5 বা 6 বা 7 বা 8। আপোনালোকৰ যি যি হাউচত কাম কৰে সেই হাউচৰ কাৰ্ড থাকক বা নাথাকক, ভোট দিয়াৰ সময়ত এই নম্বৰটো থকা গুৱাহাটী প্ৰেছ ক্লাবৰ আই কাৰ্ডখন কিন্তু আমাক লাগিব। আৰু সেইকাৰণে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিক ইতিমধ্যে কৈ দিছোঁ, মানে বুজাই মানে ক'ব আপোনালোকক, খুব সোনকালে আপোনালোকক যাতে কাৰ্ডখিনি দিয়াৰ ব্যৱস্থা কৰে। কাৰ্ডখনৰ প্ৰব্লেম নাই, কিছুমান ভুল আমি এতিয়া চাইছোঁ। মানে এতিয়া মই SHARMA লিখোঁ, শৰ্মা, ক'ৰবাত SARMAH বা GOUTOM লিখে কিছুমান, গৌতম। সাধাৰণ স্পেলিং বা কোনোবা এটা ল'ৰা কোনোবা এটা হাউচত আছিল ফৰ্ম ছাবমিট কৰাৰ সময়ত, কিন্তু সি অলৰেডি ভোট দিয়াৰ সময়ত সি বেলেগ এটা হাউচলৈ গুচি গ'ল। সেইখিনিলৈকে আমাৰ ৰেহাই থাকিব, কিন্তু এই গুৱাহাটী প্ৰেছ ক্লাবৰ যিটো মেম্বাৰৰ চিৰিয়েল নাম্বাৰ, সেইটো কিন্তু আমাক লাগিব। যে 28 নম্বৰ চিৰিয়েল নাম্বাৰ কোন আছিল, সেই মানুহজন কোন, সেই সময়ত কোন আছিল, এতিয়া কোন আছিল, আমি উলিয়াই ল'ব পাৰিম। কিন্তু চিৰিয়েল নাম্বাৰটো কোনো কাৰণত আৰু সলনি কৰা নহয়। সেই চিৰিয়েল নাম্বাৰ থকা ভোটাৰ আই কাৰ্ডখন আপোনালোকৰ লাগিব। আপোনালোকক গুৱাহাটী প্ৰেছ ক্লাবে স্পষ্ট কৰি দিব যে ক'ত কেনেকৈ কাৰ্ডখন আপোনালোকৰ পৰা ল'ব লাগিব। সভাপতি ইয়াত আছে, আমাৰ সাংগঠনিক সম্পাদক আছে। গতিকে আমি সেই কাৰ্ডখন পালে, আমি সেই কাৰ্ডখন যাৰ হাতত থাকিব তেওঁকহে আমি ভোট দিবলৈ দিম। আমাৰ হাতত হাউচৰ আইডেণ্টিটিতকৈ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ ভোটাৰ ID নাম্বাৰ। আমাৰ ইয়াত ভোটাৰ আছে 1104 লাষ্ট নাম্বাৰ 1104। তাৰে কিছুমান আছে ইয়াত, কিন্তু এতিয়া কিছুমানে সকলোখিনি কৰিছে, কিন্তু মেম্বাৰ লিষ্টটো জমা নিদিলে। এতিয়া আমাৰ হাতত যিখন লিষ্ট মানে থাকিব, সেই লিষ্ট প্ৰস্তুত কৰাত গোটেই প্ৰক্ৰিয়া আৰু কাক ইয়াত মেম্বাৰশ্বিপ ৰাখিব। কাৰণ গুৱাহাটী প্ৰেছ ক্লাবৰ মেম্বাৰ হ'বলৈ কি কি ক্ৰাইটেৰিয়া লাগে সংবিধানত স্পষ্ট কৰি দিয়া আছে। এপ্লাই কৰিব লাগিব, তাৰ এটা ফৰ্মেলিটিজ থাকিব, মেম্বাৰ ফিজ দিব লাগিব, গোটেইখিনিৰ পিছত ইয়াত নামটো সোমাব। সেই গোটেই প্ৰক্ৰিয়াটো নিৰ্বাচনী কমিটিয়ে কিন্তু পৰিচালনা কৰা নাই, কাৰণ আমি ভোটাৰ তালিকাখনৰ এটা নিৰ্দিষ্ট পৰ্যায় পাৰ হোৱাৰ পিছতহে আমাৰ কমিটিখন গঠন কৰা হৈছে। স্ক্ৰুটিনি যেতিয়া এতিয়া দেশৰ নিৰ্বাচন আয়োগটো হৈছে এটা পাৰ্মানেণ্ট বস্তু, দেশৰ নিৰ্বাচন আয়োগে সেই কামটোৱে কৰি থাকে। এইবিলাক সংগঠনৰ ক্ষেত্ৰত বা প্ৰেছ ক্লাবৰ ক্ষেত্ৰত এটা টেম্পৰাৰী হেৰি। যদি আমি ভোটাৰ তালিকাখন প্ৰস্তুত কৰিব লাগে, তেতিয়াহ'লে আমাক এক্সট্ৰা 6 মাহ সময় লাগিব, বা 5 মাহ সময় লাগিব, বা 4 মাহ সময় লাগিব, কাৰণ আমি মেম্বাৰশ্বিপ দিয়াৰ পৰা চাব লাগিব গোটেইখিনি। সেইখন আমাৰ বুলিয়েই নহয়, মই ইতিমধ্যে বাৰ্তাজীৱী সংঘত আছোঁ, দাদা আছে বাৰ্তাজীৱী সংঘত বা সদৌ সাংবাদিক সন্থাৰ, তেজপুৰ মানে প্ৰেছ ক্লাব, যোৰহাট মানে প্ৰেছ ক্লাব। এইটোৱে ভোটাৰ তালিকাখন সদায় এক্সিকিউটিভ মানে কমিটিয়ে
জেনেৰেল হাউচৰ অনুমোদন ক্ৰমে প্ৰস্তুত কৰি নিৰ্বাচন সমিতি হাতত দিয়ে। সেইটোৱে প্ৰচিডিউৰ। এতিয়া ইয়াত যদি আমি চালোঁ গোটেইখিনিয়ে ভুল, ধৰক আমাৰ চিৰিয়েল নাম্বাৰ 12 দুবাৰ আছে, সেই মেটাৰটো আমি চাম। কিন্তু যদি ইয়াত নামটোৱেই নাই, তেতিয়াহ'লে নামটো মানে তাত ভৰাই দিব পৰাকৈ নিৰ্বাচন কমিটিৰ হাতত কোনো কৰ্তৃত্ব নাই। মেম্বাৰশ্বিপ ৰিনিউৱেলৰ টাইম নিৰ্বাচন সমিতিয়ে নলয়। মই এই সম্পৰ্কে স্থিতি স্পষ্ট কৰিবৰ কাৰণে কি আছে গোটেইখিনি ব্যাখ্যা কৰিবৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাবক অনুৰোধ কৰিম। মেম্বাৰশ্বিপ ড্ৰাইভটো আমি যিহেতু কৰা নাই, আমি হাউ টু গেট দ্য মেম্বাৰশ্বিপ অফ গুৱাহাটী প্ৰেছ ক্লাব, সেইটো আমাৰ হাতত নাই। মই যিটো সংবাদ প্ৰতিষ্ঠানত কাম কৰোঁ, যোৱাবাৰ 68 আছিল ভোটাৰ। এবাৰ মই নিজে জানো এইটো অনুষ্ঠান যে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা কেইবাবাৰো তেওঁলোকক মানে কোৱা হৈছিলে, কেইটামানে পইচা দিয়া নাই, মানে কেইটামানে কোম্পানী ভালকৈ ছাবমিট কৰা নাই। এবাৰ মাত্ৰ 5জন ভোটাৰ হ'ল। 68ৰ পৰা 5লৈ নামি আহিছে আমাৰ। মই য'ত কাম কৰোঁ আমাৰ অসম হাউচত। গতিকে তাৰপিছত মই গম পালোঁ যে তেওঁলোকে গুৱাহাটী প্ৰেছ ক্লাবৰ যিখিনি মানে প্ৰি কণ্ডিশ্যন সেইখিনি ফুলফিল কৰা নাই। তাৰপিছত আৰু ৰাস্তা একো নাই। এতিয়া কালিও মোক মানে তেওঁলোকে হেৰি কৈছে, আকৌ আমি হেৰি ল'ব খোজোঁ, মানে টাইমটোতো পাৰ হৈ গ'ল। দে কেন এপ্লাই ফৰ দ্য নেক্সট ছেশ্যন। ইলেকশ্যন পতাৰ সিদ্ধান্তটো আমাৰ নহয়, ইলেকশ্যন পতাৰ সিদ্ধান্তটো সাধাৰণ সভা, গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা। সেই সাধাৰণ সভাৰ কপিহে আমাৰ হাতত জমা দিছে। সাধাৰণ সভাৰ আমাৰ হাতত পোৱা যিখিনি তথ্য, গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই ভোটাৰ তালিকা মানে মেম্বাৰ লিষ্ট মানে প্ৰস্তুত কৰা, নিৰ্বাচন হেৰি কৰা, গোটেইখিনি আলোচনা কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ এক্সিকিউটিভ কমিটিক অথৰাইজ কৰিছে। মোৰ যিমান দূৰ মনত আছে, মোৰ লগত আছে বস্তুখিনি। তাৰ লগত যোৱাবাৰ হিচাপৰ সম্পৰ্কটো মই গম নাপাম কাৰণ হিচাপটো ক্লিয়াৰ নহ'লেতো নতুন কমিটিয়ে চাৰ্জেই নল'ব। সেইটো আচলতে নিৰ্বাচন সমিতিৰ এক্টিয়াৰৰ বিষয় নহয়, কিন্তু আপোনালোকক মই আহ্বান জনাইছোঁ, যিহেতু কথাটো আহিছে, সেইটো আচলতে জেনেৰেল মিটিঙতে কৰিব লাগিছে। জেনেৰেল মিটিঙে এপ্ৰুভ কৰাৰ মানে নতুনকৈ নিৰ্বাচনৰ সিদ্ধান্ত লোৱাৰ আগৰ বস্তু এইখিনি। যাৱতীয় প্ৰচেছ মানে কি ইভালটোৱে গৈ গৈছে। প্ৰচেছটো হৈছে এইটোৱে যে জেনেৰেল বডিয়ে গোটেই হিচাপ নিকাচ ক্লিয়াৰ কৰি এটা প্ৰস্তাৱ লৈ যে নিৰ্বাচন হ'ব। উই আৰ এণ্টাৰিং আফটাৰ ডেট। আমি তাত নাই। নহয়, আমাৰ বিবেচনা কৰিবলৈ আমাৰ যিখিনি সাংবিধানিক দায়িত্ব, আমি দুটা ৰাস্তা ল'ব পাৰোঁ। এটা ৰাস্তা হ'ল যে আমি নিৰ্বাচনৰ প্ৰচিডিউৰটো আগবঢ়াব পাৰোঁ। দ্বিতীয় কথা, যদি নিৰ্বাচনৰ প্ৰচিডিউৰ আগবঢ়াব নালাগে বুলি আপোনালোকে আমি এখন জেনেৰেল মিটিং কল কৰিব লাগিব। দেন উই হেভ টু ৰিজাইন। আমি তেতিয়া থাকিব নোৱাৰোঁ, আমি তেতিয়া বাদ দিব লাগিব, আকৌ জেনেৰেল হাউচ বহি আকৌ নতুনকৈ কমিটি বনাব। সেইখিনি ৰাজহুৱা কৰি দিয়ক। অডিটেড আৰু জেনেৰেল বডি গৃহীত যদি মই ভাবোঁ একদম সোনকালে সেইখিনি মানে হেং কৰি দিয়ক আপোনালোকে। কেশৰ হিচাপটো ৰাজহুৱা কৰি দিব কৈছে সকলোৱে। মানে তোমালোকে হিচাপটো দি অডিটৰে চাই দিয়া, সেইটো দি লগতে তোমালোকক যে জেনেৰেল বডিয়ে যে মানে চেংচন কৰিছে সেইখিনিও দি দিবা তাত, যি আছে ডকুমেণ্ট। এইটো কিন্তু কৰিব লাগিব, এই যদি হিচাপ দিয়া কথাটো মানে 8 তাৰিখৰ ভিতৰত কৰিব লাগিব। কাৰণ এইটো প্ৰচিডিউৰ কমপ্লিট হ'লেহে আমি 9 তাৰিখে নটিফাই কৰিব পাৰিম। আমি ক'লোঁ ভোট দিয়াৰ মানে ক্ষেত্ৰত আমি স্পেলিংটো নাচাওঁ, হাউচ চেঞ্জটো আমি নাচাওঁ, কিন্তু ইয়াত এটা বস্তু আমি চাব লাগিব অলপ হেৰিকৈ, যে ইয়াত যিটো চিৰিয়েল নাম্বাৰ, সেই নাম্বাৰটো থকা কাৰ্ডখন আমাক লাগিব। মই কৈছোঁ মানে কিছু চনত যে তুমিও কৈ দিয়া মানে কেতিয়া দিবা, ক'ত দিবা, সেই কাৰ্ডখিনি খুব সোনকালে দি দিয়ে যাতে মানে ভোটাৰ কাৰ্ডবিলাক। এই কামটো 8 তাৰিখৰ ভিতৰত কৰিবই লাগিব, নহ'লে আমি তেতিয়াহে আমি 9 তাৰিখে আৰম্ভ কৰিবলৈ সুবিধা হ'ব। 9 তাৰিখৰ আগত নহয়, 8 তাৰিখৰ ভিতৰত। আমি 8 তাৰিখে সেইটো পালেহে 9 তাৰিখে দিবৰ কাৰণে সুবিধা হ'ব। কিন্তু আমাৰ প্ৰেছমিটখন আকৌ হেৰি নহ'ব, হিচাপ লৈ নহ'ব। নিৰ্বাচন আয়োগৰ প্ৰেছমিটখন মানে হিচাপ লৈ নহয়, অকল নিৰ্বাচন লৈ। কাৰণ আমাক এইখন সংবিধানে যিখিনি মানে হেৰি দিছে, পাৱাৰ দিছে, আমি তাতকৈ বেছি পাৰ হৈ যাব নোৱাৰোঁ। হ'ব, আপোনালোকক মানে সকলোকে আমাৰ নিৰ্বাচন কমিটিৰ পৰা আহ্বান যে এইটো আমাৰ নিৰ্বাচন, আৰু প্ৰাৰ্থীসকলকো আমি ক'ম যে মানে ক'তো এইটো কোড অফ মানে কণ্ডাক্ট নহয়। আমি আহ্বান জনাম যে আপোনালোকৰ প্ৰচাৰ যিটো প্ৰচাৰ কাৰ্যটো যাতে অসমৰ সকলোৱে যাতে স্বাগতম জনায়, যাতে এনেকুৱাকৈহে চলাব লাগে আচলতে সাংবাদিকৰ। আমি সকলো শিক্ষিত মানুহ, সংবেদনশীল মানুহ, শৈল্পিক মানুহ। আৰু মই ভাবোঁ যে মোৰ ব্যক্তিগত বা আমাৰ মানে গোটেইকেইজন আমি কথা পাতিছোঁ যে আমাৰ প্ৰত্যেকৰে গ্ৰুপ আছে, নিজা গ্ৰুপ আছে, নিজা হাউচবিলাকৰ গ্ৰুপ আছে, সাংবাদিক সংগঠনৰ গ্ৰুপ আছে। খুব বেছি ফেচবুক জাতীয় বস্তুলৈ গৈ ব্যক্তিগত কাজিয়াত যাতে কোনো নাযায়, সেইটো আমাৰ কোড অফ কণ্ডাক্ট নহয়। মাই আৰ্নেষ্ট ৰিকুৱেষ্ট ফ্ৰম দ্য ইলেকশ্যন কমিটি। তেতিয়া কি হয়, বাহিৰত আমি ফেচ কৰিবলৈ টান হয়। তাৰমানে আমাৰ পৰিচয় এটাই যে আমি সাংবাদিক। সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আৰু দিলোঁ, এইটো নিৰ্দেশনা দিলোঁ, লিখিত আমি দিব নোৱাৰোঁ।
লিখিতভাৱে দিব নোৱাৰোঁ, টেকনিকেলি এইকাৰণে নোৱাৰোঁ। আমাৰ এই সংবিধানখনে আমাক কোৱা নাই। আমাৰ সংবিধানখনে কৈছে যে জেনেৰেল বডিয়ে গঠন কৰি দিব এখন নিৰ্বাচনী সমিতি আৰু সেই বডিখনৰ লগত যোগাযোগ কৰিব কাৰ্যনিৰ্বাহক সমিতিয়ে। এই আমাৰ একমাত্ৰ কাম যে মানে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবে যোগান ধৰা ভোটাৰ তালিকাৰ ভিত্তিত আমি নিৰ্বাচনটো অনুষ্ঠিত কৰি দিব লাগে। অনলি ওৱান পইণ্ট এজেণ্ডা, তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। কিন্তু মই আহ্বান জনাওঁ যে গুৱাহাটী প্ৰেছ ক্লাবে এইটো আৰু হেৰি নকৰে, যিহেতু আমি পাব্লিকলিয়ে কৈছোঁ যে 7-8 তাৰিখৰ ভিতৰত পাৰিলেতো যদি আজিয়ে দিয়েতো খুব ভাল, দি দিয়ক আৰু দি দিয়াৰ পিছত আমাৰ তেতিয়া 9 তাৰিখৰ পৰা পৰৱৰ্তী প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে সুবিধা হয়। উপদেষ্টা সমিতিৰ কথা আমি ভাবিছোঁ, এতিয়ালৈকে আমি চূড়ান্ত কৰা নাই। আমি আকৌ ইয়াৰ পিছত আকৌ লগ হ'ম আজি। আমাৰ যিহেতু আইন উপদেষ্টাগৰাকী নাই এতিয়া, গতিকে তেখেতো আহক। গতিকে উপদেষ্টা সমিতি গঠন আৰু মডেল কোড অফ কণ্ডাক্টত কি থাকিব, এই গোটেইখিনি আমি আজি ৰাতি আমি মিটিঙো দিছোঁ আইন উপদেষ্টাৰ সৈতে। গতিকে আমি বহি লৈ পেলাই ফাইনেল কৰিব। আমি হিচাপ দাখিলৰ কাৰণে নিৰ্বাচন স্থগিত ৰাখিব নোৱাৰোঁ, আমাৰ ক্ৰাইটেৰিয়াত নাই। আমি দুটা কামেই পাৰোঁ কৰিব, হয় আমি নিৰ্বাচনটো বন্ধ কৰি দি কমিটিখন মানে ভংগ কৰি দিবলৈ ক'ব লাগিব, নহ'লে আমি আগবাঢ়ি যাব লাগিব। এই দুটাই ৰাস্তা। আৰু কমিটিখন আগবাঢ়ি যাবৰ কাৰণে আমি জেনেৰেল হাউচ আকৌ পাতিব নালাগে, ভংগ কৰিব হ'লে আকৌ জেনেৰেল হাউচ পাতিব লাগিব। বিভ্ৰান্তিকৰ বিষয়ে যদি ৰিলেটেড টু কেণ্ডিডেট হয়, ৰিলেটেড টু ভোটাৰ হয়, মানে ৰিলেটেড টু ভোটিং হয়, ৰিলেটেড টু কাউণ্টিং হয়, সেইখিনিহে চাওঁ আমি, নট ৰিলেটেড টু ফাইনেন্সিয়েল মেটাৰ or membership issues. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।